গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। ইয়াত কোৱা হৈছে অসম চৰকাৰৰ শুভ মুহূৰ্ত কেতিয়া আহিব, অৰ্থাৎ এনআৰসি যেতিয়া উন্নীতকৰণৰ কাম অসমত চলি আছিল তাৰ পাছতে 63 জনক বিদেশী বুলি চিনাক্ত কৰা হৈছে আৰু এই 63 জনক বিদেশী বুলি চিনাক্ত কৰাৰ পাছতো বিতৰণ নকৰি অসমৰ আশ্ৰয় শিবিৰত বৰ্তমানে ৰখা হৈছে, অৰ্থাৎ ডিটেনশন কেম্পত হে 63 জন নাগৰিক এতিয়াও আছে বিদেশী নাগৰিক হিচাপে চিনাক্ত হোৱাসকল। গতিকে তেনেস্থলত অসম চৰকাৰলৈ এটা প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয় তেওঁলোকে প্ৰশ্ন কৰিছে যে অসম চৰকাৰে শুভ মুহূৰ্ত বিচাৰি আছে নেকি বিদেশী বিতৰণৰ ক্ষেত্ৰত। গতিকে 63 জনক এতিয়ালৈকে কিয় নিজৰ দেশলৈ উভতাই পঠিওৱা হোৱা নাই, কিয় বিতৰণ কৰা হোৱা নাই, তাক লৈ কিনে এটা বৃহৎ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা 2 সপ্তাহৰ সময়সীমা দিয়া হৈছিল যে চিনাক্ত হোৱা 63 জন বিদেশীক নিজৰ দেশলৈ উভতাই পঠিয়াব লাগে, কিন্তু বৰ্তমানেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যেনেকৈ কোনোবা এখন চৰকাৰে কিবা বৃহৎ আঁচনি এটা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বা বৃহৎ আঁচনি ৰূপায়ণ কৰিবলৈ শুভ মুহূৰ্ত বিচাৰি থাকে, ডাঙৰ কাম এটা কৰিবৰ বাবে শুভ মুহূৰ্ত বিচাৰি থাকে, ঠিক তেনেকৈ বিতৰণৰ ক্ষেত্ৰতো এটা শুভ মুহূৰ্ত আছে নেকি কিবা তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন এতিয়া সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা কোৱা হৈছে। আৰু সেই প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে অসম চৰকাৰৰ এতিয়া জবাবদিহি হৈছে নেকি তাক লৈ কিন্তু বৃহৎ এতিয়া চৰ্চা চলিছে। আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো যে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা যিটো প্ৰশ্ন সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী অসমীয়া লোকৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ শুভ মুহূৰ্তৰ অপেক্ষাত থাকে নেকি অসম চৰকাৰ বিদেশী বিতৰণ প্ৰক্ৰিয়াৰ বাবে। চিনাক্ত হোৱা বিদেশীক বিতৰণ কৰিবলৈ চৰকাৰে শুভ মুহূৰ্ত বিচাৰি নেকি এটা ডাঙৰ প্ৰশ্ন দৰ্শকসকল। এনআৰসিত চিনাক্ত হোৱা 63 জন লোকক এতিয়ালৈ কিয় নিজৰ দেশলৈ উভতাই পঠিওৱা হোৱা নাই আন এটা প্ৰশ্ন। সৰ্বোচ্চ ন্যায়ালয়ে এই প্ৰশ্ন কৰিছে অসম চৰকাৰক। আৰু বিতৰণৰ বিপৰীতে বৰ্তমানো আশ্ৰয় শিবিৰত 63 জন বিদেশী এতিয়াও আছে। অতি শীঘ্ৰেই বিতৰণ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। অতি শীঘ্ৰেই সেইসকলক বিতৰণ কৰিব লাগে দেশৰ পৰা। আৰু ন্যায়াধীশ অভয় এছ অকা আৰু উজ্জ্বল ভূঞাৰ এই নিৰ্দেশনা আৰু আশ্ৰয় শিবিৰত ৰখা 63 বিদেশীক 2 সপ্তাহৰ ভিতৰত বিতৰণৰ নিৰ্দেশ দিয়া হৈছিল। এই পৰ্যন্ত বিতৰণ নকৰাত অসম চৰকাৰৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয় সৰব হৈ পৰিছে। কাৰণ বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এনআৰসি উন্নীতকৰণৰ কাম হ'ল এটা দীঘলীয়া প্ৰচেছ হ'ল, বহু কোটি কোটি টকা খৰচ কৰা হ'ল, 63 জনক বিদেশী বুলি চিনাক্ত কৰা হ'ল, কিন্তু তাৰ পাছতে এতিয়ালৈ কিয় অসমৰ বিভিন্ন ডিটেনশন কেম্পত তেওঁলোকক ৰখা হৈছে এয়া প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। কাৰণ নিৰ্দেশনা জাৰি কৰা হৈছিল, শপতনামা দাখিল কৰিব লাগে অসম চৰকাৰে, কিন্তু বৰ্তমানো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। তাক লৈ এতিয়া সৰব হৈছে সৰ্বোচ্চ ন্যায়ালয়। কাৰণ তেওঁলোকে শুভ মুহূৰ্ত বিচাৰি আছে নেকি, শুভ মুহূৰ্ত বিচৰাৰ একমাত্ৰ কাৰণ এইটোৱে নেকি যে যিকোনো এটা ডাঙৰ কাম কৰাৰ পূৰ্বে শুভ মুহূৰ্ত বিচাৰি উলিওৱা হয় আৰু তাৰ পাছতে সেই ডাঙৰ সেই কাৰ্যটো সমাপন কৰা হয়। গতিকে এই ক্ষেত্ৰতো বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰতো অসম চৰকাৰে শুভ মুহূৰ্ত অৰ্থাৎ শুভ সময় বিচাৰি আছে নেকি এয়া সুপ্ৰিম কোৰ্টৰ প্ৰশ্ন। কাৰণ যিটো প্ৰক্ৰিয়াৰে এনআৰসিৰ প্ৰক্ৰিয়াৰে বিদেশী চিনাক্তকৰণৰ কাম আৰম্ভ হৈছিলে অসমত, এই বিদেশী চিনাক্তকৰণৰ কামৰ ক্ষেত্ৰত যিটো ৰিজাল্ট পালে 63 জনক বিদেশী বুলি চিনাক্ত কৰিলে অসম চৰকাৰে, এনআৰসিত 63 জনক বিদেশী বুলি চিনাক্তকৰণ কৰা হ'ল, কিন্তু বৰ্তমানলৈকে তেওঁলোকক নিজৰ দেশলৈ উভতাই পঠিওৱা হোৱা নাই। তাৰ কাৰণ কি, কাৰণ বিচাৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে, কিয় পঠিওৱা হোৱা নাই, শুভ সময় বিচাৰি আছে নেকি অসম চৰকাৰে এয়া সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন। কাৰণ বিচাৰিছে আৰু অসম চৰকাৰৰ পৰা শপতনামা বিচাৰিছে। কাৰণ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে অসম চৰকাৰক যে বিদেশী বিতৰণৰ ক্ষেত্ৰত অসম চৰকাৰে শুভ মুহূৰ্ত বিচাৰি আছে নেকি। কাৰণ এনআৰসিৰ ক্ষেত্ৰত এনআৰসিৰ যিটো প্ৰক্ৰিয়া চলিলে বহু বছৰ চলিল, দীঘলীয়া এক প্ৰক্ৰিয়াৰ অন্তত 63 জনক চিনাক্ত কৰা হ'ল, কিন্তু যি সম্পূৰ্ণভাৱে বিদেশী বুলি প্ৰমাণসহ অসম চৰকাৰে চিনাক্ত কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক লৈ এটা প্ৰশ্ন এতিয়া সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা কৰা হৈছে। আৰু অসমত ডিটেনশন কেম্পকে ধৰি আশ্ৰয় শিবিৰত ৰোহিংগিয়াৰ ডিটেনশন কেম্প আছে বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত ডিটেনশন কেম্পত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী আছে, তেওঁলোকক কিয় বিতৰণ কৰা হোৱা নাই বা অন্য দেশলৈ বা তেওঁলোকৰ নিজ দেশলৈ কিয় উভতাই পঠিওৱা হোৱা নাই তাক লৈ এটা বৃহৎ প্ৰশ্ন উত্থাপন হৈছে। আৰু এই প্ৰশ্ন সুপ্ৰিম কোৰ্টে কৰাৰ পাছতেই এতিয়া বৃহৎ প্ৰশ্ন উত্থাপন হৈছে, চৰ্চা লাভ কৰিছে নাগৰিকৰ ক্ষেত্ৰত। যিসকল ভাৰতীয় নাগৰিক আছে, যিসকল অসমৰ নাগৰিক আছে, তেওঁলোকৰো একেখিনি প্ৰশ্ন। সৰ্বোচ্চ ন্যায়ালয়ৰ যিটো প্ৰশ্ন প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰো একেই প্ৰশ্ন, অসম চৰকাৰে কিবা শুভ মুহূৰ্ত বিচাৰি আছে নেকি। যি বিদেশী হিচাপে 63 জনক চিনাক্ত কৰিছে
তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত এতিয়া শুভ মুহূৰ্ত অৰ্থাৎ শুভ সময় কেতিয়া আহিব অসম চৰকাৰে এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা যি এনআৰচিক লৈ বিচাৰপীঠে বিচাৰ কৰিছিলে সেই বিচাৰৰ ক্ষেত্ৰত 63 জন বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো এতিয়ালৈ কিয় পঠিয়াই দিয়া হোৱা নাই তাক লৈ এই বৃহৎ প্ৰশ্ন কেৱল সৰ্বোচ্চ ন্যায়ালয়ৰ নহয় দৰ্শকসকল এই প্ৰশ্ন প্ৰতিগৰাকী ভাৰতীয় লোকৰ প্ৰতিগৰাকী অসমৰ নাগৰিকৰ প্ৰশ্ন সেই প্ৰশ্নৰ ভিত্তিতে এতিয়া অসম চৰকাৰে উত্তৰ দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ক